অহতক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যোৱাকালি অহতৰ মোক টিকেট প্ৰদান কৰিছে, তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। আৰু আজি আমাৰ প্ৰথমা মণ্ডলৰ সভাপতি আৰু আমাৰ ডিষ্ট্ৰিক্টৰ সভাপতি আৰু গোটেই প্ৰথমা মণ্ডলৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিব বিচাৰিছে। সিহঁতৰ ইমান দিনৰ পৰা মোৰ কাৰণে কাম কৰি আহিছে, তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। আমি কিছু আপনার নাম তো লেখা আছেন বা এটা এৰি দিয়া হ'ব যদি এইটো এটা ঐতিহাসিক হিষ্টৰীৰ নিচিনা হৈ গ'ল। এতিয়া আমাৰ বডফা যিটো আমাৰ স্থান আছিলে, তাৰ কাৰণে বহুত এটা কণ্ট্ৰভাৰ্চিও আছিলে। তাৰ কাৰণে তথাপিও আমাৰ মাননীয় চিফ মিনিষ্টাৰ ডাঙৰীয়া আমাক টিকেট দি পেলাই যে দশমা বাছটিৰ যিটো ফিউচাৰটো চাই পেলাই তেখেতে যিটো যাত্ৰা কৰিব দিলে, এইটো আমি ফিউচাৰত যাতে ডেভেলপমেণ্টৰ ক্ষেত্ৰত এইটো বহুত বহুত উন্নতি হ'ব বুলি আমি আশা কৰোঁ। আপুনি নমিনেশ্যন অহাকালি দিব, আমাৰ ভাৰতীয় জনতা পাৰ্টি একোৱে এটা টাইমতে দি দিব। আপনি একচুৱেলি আমাৰ সন্মানীয় চি এম ছাৰে আমাৰ গোটেই মিটিঙত যেনেকুৱা বাচন ৰাখিছে, আমি কোনো দলৰ লগত আমি কণ্ট্ৰভাৰ্চি নকৰোঁ। আৰু আজি মই কোনো দলক লৈ পেলাই কথা ক'ব মন হোৱা নাই। কি নিজেৰে চবে দাদা ভাই নিচিনা। আৰু মই ৰাজনীতিক ফিল্ডত কোনো মানে ৰাজনৈতিক দল বা কোনো নেতাৰ ওপৰত মই কথা কৈ পেলাই আগ নাবাঢ়োঁ। গতিকে আমি উন্নতি আৰু ৰাজনীতিৰ কাৰণেহে আমি কাম কৰিম। এইটো কাৰণে মই সংঘাতটো নিবিচাৰোঁ তাৰ লগত। বিজেপিয়ে আপোনাক যিটো গধুৰ দায়িত্ব প্ৰদান কৰিব, আপুনি কি ভাবে কেনেকৈ আপুনি আগবাঢ়ি আমি ৰাইজক খালি সেৱা কৰিবৰ কাৰণে আহিছে। আৰু মোৰ ৰাজনৈতিক লাইফত মই যিমান পাৰোঁ ইমান দুখীয়া আৰু আমাৰ ইউথ জেনেৰেশ্যনটো ডেভেলপ কৰিবৰ কাৰণে মই আগবাঢ়িম। মই একচুৱেলি সংঘাতটো বিচৰা নাই। প্ৰমোদ দা মোৰ দাদাৰ নিচিনা, হাগ্ৰামা মহিলাৰে মোৰ দাদাৰ নিচিনা। দুজনকো মই সন্মান দিয়ে আৰু দুজনকো মই মোৰ ৰাজনৈতিক লাইফত অংশৰ ওপৰত মই বিভাজন ৰাখি পেলাই মই আগবাঢ়িব বিচৰা নাই। মাৰ পৰা যিটো আশীৰ্বাদ মই সদায় শক্তি মাৰ পৰা বিচাৰিছে, মায়ে যাতে মোৰ এইটো যিটো ৰাজনীতিক আগবাঢ়ি আছে তাৰ যাতে মায়ে আশীৰ্বাদ দিয়ে, তাৰ কাৰণে মই মনোকামনা কৰিছোঁ।